আজি দিনজোৰা কাৰ্যসূচী আছিল নেগেৰিটিং গাঁও পঞ্চায়ত আৰু ইপিনে আপোনাৰ মধ্য ব্ৰহ্মপুত্ৰ গাঁও পঞ্চায়ত দুটা গাঁও পঞ্চায়তত ভালেখিনি লোকে যোগদান কৰে। তেওঁলোকে আম আদমি পাৰ্টিৰ প্ৰতি আস্থা ব্যক্ত কৰে আৰু আগন্তুক দিনত উন্নয়নৰ ৰাজনীতিৰ কথা লৈ ৰাইজৰ মাজত যাব প্ৰতিশ্ৰুতিবদ্ধ হয়। জাত পাতৰ ৰাজনীতি আমি নকৰোঁ, ধৰ্মৰ ৰাজনীতি নকৰোঁ, কিন্তু উন্নয়নৰ ৰাজনীতি কৰিম এয়া প্ৰতিশ্ৰুতি ৰাইজে আমাক দিছে আৰু আমি আশাবাদী যে আগন্তুক গাঁও পঞ্চায়ত নিৰ্বাচনত দেৰগাঁও সমষ্টিত আমি ভাল ফলাফল দেখুৱাব পাৰিম। নিশ্চিতভাৱে আমাৰ পৰিকল্পনা আছেই আৰু আমি এতিয়া গাঁও পঞ্চায়তৰ কাৰণে অসমত যিমানটা গাঁও পঞ্চায়ত আছে, দেৰগাঁও সমষ্টিত যিমানটা গাঁও পঞ্চায়ত আছে, প্ৰতিটা গাঁও পঞ্চায়তত আমি কেণ্ডিডেট দিব পাৰোঁ তাৰ বাবে আমি যা যোগাৰ কৰি আছোঁ। ৰাইজৰ মাজত গৈছোঁ, কেণ্ডিডেট উলিয়াই আনিবলৈ চেষ্টা কৰিছোঁ, ৰাইজে সঁহাৰি জনাইছে আৰু 2026 বিধানসভাত প্ৰতিটা বিধানসভাতে আমি কেণ্ডিডেট দিবৰ কাৰণে ইতিমধ্যে আলোচনা আমাৰ আৰম্ভ হৈছে। যথেষ্ট ভাল কাৰণ মই ভবা নাছিলোঁ যে দেৰগাঁও অঞ্চলটোতো যে আম আদমি পাৰ্টিৰ তলে তলে এটা প্ৰচাৰ হৈ আছে, ৰাইজে সঁহাৰি জনাইছে, কিন্তু আজি অহাৰ লগে লগে যিটো মই ৰাইজৰ যিটো সমাগম দেখিলোঁ দেখি ভাল লাগিছে আৰু নিজৰো আত্মবিশ্বাস বাঢ়িছে। আমি আশাবাদী। হয়, শাকিল যথেষ্ট ভাল ল'ৰা, এক্টিভ ল'ৰা হয় আৰু লাগি আছে। আমি আশা কৰোঁ আমাৰ দলটোকো ভালকৈ এটা নেতৃত্ব দিব পাৰিব। আমাৰ যুৱশক্তি হয়, যুৱশক্তিত ইতিমধ্যে তেখেতে যথেষ্ট ভাল কাম কৰি মেলি আগবাঢ়ি আছে। আমি প্ৰতিটা গাঁও পঞ্চায়ততে কেণ্ডিডেট দিয়াৰ ইতিমধ্যে কুচকাৱাজ আগবঢ়াইছোঁ, ৰাইজৰ মাজত গৈছোঁ, ৰাইজে লগ দিয়াৰ কথা ইতিমধ্যে আমাক কৈছে। আমি যথেষ্ট আশাবাদী। মই আজি যিখন এই মধ্য ব্ৰহ্মপুত্ৰ গাঁও পঞ্চায়তত আমি গ'লোঁ, তাতে যিটো ৰাস্তাৰ যিটো জৰাজীৰ্ণ অৱস্থা দেখিছোঁ, এনেকুৱা এটা অনুভৱ হ'ল যেন স্বাধীনতাৰ ৭৫ বছৰে গোটেই ৰাস্তাটোত এক ট্ৰাক শিলগুটি নপৰিলে। হয়তো ব্ৰিটিছে পেলাই যোৱা শিলগুটিয়ে আমি কেৱল দেখিবলৈ পালোঁ, তেনেকুৱা এটা অনুভৱ হৈছে আজি। দুৰ্ভাগ্যজনক কথা, 50 বছৰ কংগ্ৰেছে শাসন কৰিলে, বিজেপিয়ে 10 বছৰ আৰু লগত AGPও আছে, কিন্তু এই ইমান বছৰ শাসন কৰাৰ পিছত আজিলৈকে যে এই ৰাস্তা পদূলিৰ কথা চিন্তা নকৰিলে, এইটো বৰ দুৰ্ভাগ্যজনক কথা হৈছে। গতিকে মই আশাবাদী যে আগন্তুক দিনত যিহেতু ৰাইজে উন্নয়নৰ ৰাজনীতি কৰাৰ বিকল্প লৈছে হাতত, গতিকে উন্নয়নৰ ৰাজনীতি কৰিলে ৰাস্তা নিশ্চয় বনিব। প্ৰায় 200-300 যুৱক যুৱতীয়ে দুইটা জেগাত লগ লাগি যোগদান কৰে।